কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য প্ৰাৰ্থীয়ে সদায় কৈ থাকে যে কাৰ্বি আংলং যেহেতু ষষ্ঠ অনুসূচীৰ অৰ্থাৎ 6 শিডিউল এৰিয়া হয়, 6 শিডিউল অধীনৰ কাৰ্বি আংলং হয়, তাত 1 ইঞ্চি তাত মাটি দিব নোৱাৰে, 1 ইঞ্চি তাত মাটি কিনিব নোৱাৰে কৈ থাকে। কিন্তু বহুতো আমি এটা খবৰ পাইছো যে বহিৰাগত অৰ্থাৎ বহিৰাগত অসমৰ পৰা ষ্টেটত যিমানখিনি চৰকাৰৰ লগত বৰ্তমান যিমানখিনি সদস্য তেওঁলোকে গোটেইখিনি মাটি কিনাটো খবৰ পাইছে। আৰু প্ৰপাৰ ডিফুত এই কাৰ্বি আংলঙৰ ডিফু মেইন টাউনত বহুতখিনি মাটি তাত বহিৰাগত লোকসকলে আহি গোটেইখিনি মাটিখিনি দখল কৰি আছে বা জোৰজবস্তি টকাৰ বিনিময়ত গোটেইখিনি সিহঁতে টকা জোৰজবস্তি মাটি কিনি লৈ আছে। আৰু সেইটো গোটেইখিনি আৰু কাৰ্বি আংলং জিলা হৈছে অন্য একমাত্ৰ এখন জিলা য'ত নেকি কাৰ্বিসকলৰ ম্যাদী পতা থকাৰ পাছতো অনাসমীয়া বহিৰাগত লোকসকল আহি পেলাই জোৰজবস্তি দখল কৰা হয়। গোটেইখিনি ইয়াত কাৰ্বি সকলৰ ওপৰত অত্যাচাৰ চলোৱা হয়। আৰু এইখিনি ক্ষেত্ৰত আৰু আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছো, কাৰ্বি সদায় আমি অসমৰ কাৰণে মাত মাতি আছো, অসমৰ কাৰণে আমি মাত মাতি আছো, যুঁজি আহিছো আমি। কিন্তু বৰ্তমান যিটো অসমৰ যিমানখিনি খিলঞ্জী আছে এই বৰ্তমান যিটো ঐক্য হোৱা সময়, সেইকাৰণে আমি এটা কথা ক'ব বিচাৰিছো, বৰ্তমান যিহেতু ইমিগ্ৰেশ্যন আৰু ফৰেনাৰ এক্সেম্পশ্যন অৰ্ডাৰ 2025 যিটো অৰ্ডাৰ বৰ্তমান যিটো গোটেই অসমত চৰ্চিত হৈ আছে, সেইটোত আমি এটা কথা ক'ব বিচাৰিছো, সঁচাকে যদি হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ সন্তান হয়, অসমৰ ভূমিপুত্ৰ হয়, সঁচাকে যদি তেখেত কোৱা মই এজন অসমীয়া তাৰ পাছত মুখ্যমন্ত্ৰী বুলি কোৱা যিটো সেইখিনি কথা সত্যতা আছে আৰু যোগ্যতা আছে, তেনেহ'লে তেখেত কৈ দিয়ক, কেন্দ্ৰীয় চৰকাৰক কৈ দিয়ক যে যিটো সিদ্ধান্ত তেওঁলোকে লৈছে যে ইমিগ্ৰেশ্যন আৰু ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 যিটো আছে সেইটোত অসমীয়া অৰ্থাৎ অসমীয়াই সেইটো সেইখিনি সিদ্ধান্ত নামানে। আৰু সেইটো কেন্দ্ৰীয় চৰকাৰে কৈ দিয়ক সেইটো কেতিয়াও অসমত সেইটো অসমীয়াই বা অসমে সেইটো কেতিয়াও গ্ৰহণ নকৰে বুলি সেইটো কেন্দ্ৰীয় চৰকাৰক হিমন্ত বিশ্ব শৰ্মাই সেইটো জনাই কৈ দিয়ক। আৰু সেইটো যাতে আমি সেইখিনি মাত মাতিছো, কাৰণ অসমত সেইটো হোৱাৰ লগে লগে হিন্দু বাংলাদেশী যদি বৃত্তিবৰ্ষ যদি 2024 যদি 30 ডিচেম্বৰলৈকে হৈ যায়, সেই গোটেইখিনি প্ৰভাৱ কাৰ্বি আংলঙতো পৰিব। আৰু বৰ্তমান কাৰ্বি আংলঙত প্ৰভাৱ পৰক নপৰক, কাৰ্বি আংলং অসমীয়াৰ সন্তান হয় যিহেতু, কাৰ্বি আংলং অসমৰ অংশ হয় যিহেতু, আমি কাৰ্বি, বড়ো, তিৱা, মিচিং, ৰাভা, কলিতা গোটেইখিনি আমি ঐক্য হৈ পেলাই মাত মাতা সময় আছে। যদিয়ে নহয় অসমখন ৰহাতলৈ যাব, সেইটো নিশ্চিত কথা। এইটো যদিহে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা আৰু বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো অসম চৰকাৰ, আজিলৈকে কোনো এটা তেওঁলোকে সেইখিনি প্ৰতিক্ৰিয়া আমি দেখা নাই, কোনো এটা পদক্ষেপ উচ্ছেদৰ প্ৰতি কোনো এটা পদক্ষেপ আমি সেইটোও দেখা নাই। আৰু সেইটোত আমি এটা কথা ক'ব বিচাৰিছো, চৰকাৰক বা অসম চৰকাৰক আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত টিম কাৰ্বি স্পষ্টকৈ ক'ব বিচাৰিছো, যদিহে কাৰ্বি আংলঙৰ স্বাৰ্থ যদি কাৰ্বি আংলঙৰ নিজৰ অস্তিত্বখিনি সুৰক্ষিত কৰাৰ কাৰণে যিটো জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত যিটো আমি আন্দোলন কৰি আছো, পিজিআৰ আৰু বিজিআৰ বেদখলকাৰী মুক্ত কৰাৰ স্বাৰ্থত যিটো আন্দোলন কৰিছো, যদিহে তেওঁলোকে সেইটো ইয়াৰ ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া আমি নেদেখো, কোনো এটা পদক্ষেপ বা কোনো এটা তেওঁলোকে যে চিন্তা নকৰে, আমি আগন্তুক দিনত আমি ইয়াতকে ভয়ানক এটা আন্দোলনখিনি হ'ব, সেইটো সময় গোটেইখিনি দেখা যাব। আৰু আমি ঠায়ে ঠায়ে গোটেইখিনি চোৱা চিতা কৰি আছো। চৰকাৰৰ প্ৰতি আমাৰ এটা আহ্বান, চৰকাৰৰ প্ৰতি আমাৰ এটা অনুৰোধ জনাইছো আৰু এটা আমি অপেক্ষা কৰিছো, তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আমি যাতে দেখুৱাই আৰু কেনেকৈ তেওঁলোকে পদক্ষেপ লয়, সেইটো অপেক্ষা। যদিহে নহয় ইয়াতকে ভয়ানক আৰু আমাৰ সেই আন্দোলনখিনি তেনেকুৱা জাৰি হৈ থাকিব। সেইটো আমি পিজিআৰ বিজিআৰ কথাটো লৈ পেলাই বহুতখিনি আমি স্মাৰক পত্ৰ আমি দাখিল কৰিছো, আমি দিছো, আমি চিফ মিনিষ্টাৰৰ অফিচতো আমি তাত গৈছো। কিন্তু আজিলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা কোনো এটা মন্তব্য, কোনো এটা প্ৰতিক্ৰিয়া আমি বৰ্তমানলৈকে আমি দেখা পোৱা নাই। আৰু দ্বিতীয় কথাটো হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা কোনো এটা আমি প্ৰতিক্ৰিয়া আজিলৈকে দেখা পোৱা নাই। উচ্ছেদ কৰিম বুলিতো কৈছে, কিন্তু আজিলৈকে উচ্ছেদ কৰা নাই। কিন্তু ইয়াত আমি এটা কথা ক'ব বিচাৰিছো যে বাৰম্বাৰ আমি জনোৱাৰ পাছতো, বাৰম্বাৰ আমি কোৱাৰ পাছতে কাৰ্বি আংলঙতো পিজিআৰ বিজিআৰ আছে, কাৰ্বি আংলঙতো বেদখলকাৰী অৰ্থাৎ ভূমি আগ্ৰাসন কৰা বহুতখিনি ইয়াত ঠায়ে ঠায়ে বহুতখিনি আছে, হাজাৰ হাজাৰ বিঘা মাটি ইয়াত গোটেইখিনি দখল কৰি ৰখা অনাসমীয়া বহিৰাগত লোকসকল বহুতখিনি দখল কৰি আছে। সেইটোৱে বাৰম্বাৰ আমি স্মাৰক পত্ৰ দাখিল কৰাৰ পাছতো গোটেইখিনি আমি মাত মাতাৰ ৰাজপথ উত্তাল কৰিছো, লাঠিৰ কোব খাইছো, তেজ খুৱাইছো, ইমানখিনি প্ৰতিবাদ কাৰ্যসূচী লোৱাৰ পাছত কিন্তু আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ মুখত বা হিমন্ত বিশ্ব শৰ্মাৰ আগত কাৰ্বি আংলঙৰ পিজিআৰ বিজিআৰ কথা লৈ আজিলৈকে উত্থাপন হোৱা নাই, বা কাৰ্বি আংলঙৰ পিজিআৰ বিজিআৰ কথা আজিলৈকে তেখেত দাঙি ধৰিব বিচৰা, মানে আচৰিত লাগিছে। এইটো কাৰ্বি আংলঙৰ যিটো অসমৰ এটা অংশ, হিমন্ত বিশ্ব শৰ্মা এটা মন চুই যোৱা কথা কৈছে যে মই এজন প্ৰথমতে অসমীয়া তাৰ পাছত মুখ্যমন্ত্ৰী বুলি কৈছে। যদি সঁচাকে যদি সেইখিনি কথাত যোগ্যতা আছে, সত্যতা আছে, এজন যদি অসমীয়াৰ ভূমিপুত্ৰ হয়, তেতিয়াহ'লে আজি কাৰ্বি আংলঙত ইমানখিনি হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আছে। আমি কাৰ্বি আংলঙত আজি কাৰ্বিসকলে আজি সংখ্যালঘুটো আমি পূৰ্ণ হৈছো,
সংখ্যালঘুত আজি পৰিণত হৈছো নিজৰ গোটেইখিনি অধিকাৰ আমি হেৰুৱাই গৈছো সেই বেদখলকাৰীসকলৰ কাৰণে সেই বেদখলকাৰীসকলক আজিকালি উচ্ছেদ কৰিব বিচৰা নাই কিয় কাৰণ কাৰ্বিলত যিমানখিনি বেদখলকাৰী আছে তেওঁলোক হিন্দু তেওঁলোক উত্তৰ প্ৰদেশৰ পৰা অহা বিহাৰীসকল আছে তেওঁলোক বংগৰ পৰা অহা বাংলাদেশৰ পৰা অহা গোটেইখিনি বেংগলী হিন্দু আছে সেইকাৰণে তেওঁলোকে উচ্ছেদ কৰিব বিচৰা নাই নেকি সেইকাৰণে সঁচাকে যদি জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত যদি তেখেতে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি উচ্ছেদখিনি কৰি আছে তেনেহ'লে কাৰ্বি আংলং কৰি দেখক সঁচাকে যদি অসমৰ সন্তান হিচাপে উচ্ছেদ কৰিছে তেনেহ'লে তেখেত কাৰ্বি আংলং উচ্ছেদ কৰি দেখক কিন্তু আমি বৰ্তমান যিটো দেখিছো সেইটো মাত্ৰ ধৰ্মীয় ৰাজনীতিকৰণ অৰ্থাৎ এটা কৌশল হিচাপে ২৬ চনৰ নিৰ্বাচন যাতে জয়যুক্ত হোৱাৰ কাৰণে মাত্ৰ এটা খেল খেলি আছে এটা হিন্দু মুছলিম হিন্দু সেইটো এটা সংঘাত সৃষ্টি কৰি পেলাই যাতে মাত্ৰ হিন্দুত্বৰ ওপৰত এটা ৰাজনীতি কৰিব পাৰে ইয়াৰ এটা প্ৰচেষ্টা কৰিছে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদিহে নহয় আজি কাৰ্বি আংলংটো উচ্ছেদ কৰিলে হয় বেদখলকাৰী মানে বেদখলকাৰী ইয়াতে আমি কোনো এটা জাতি কোনো নিৰ্দিষ্ট জাতি ধৰ্মক চোৱা সেইটো কোনো এটা কথাই নাহে বেদখলকাৰী মানে বেদখলকাৰী তাত হিন্দু হ'ব পাৰে তাত মুছলমান হ'ব পাৰে তাত বিহাৰী হ'ব পাৰে তাত বেংগলী হ'ব পাৰে তাত খিলঞ্জীয়া হ'ব পাৰে কিন্তু আচল কথা হৈছে বেদখলকাৰীক আজিলৈকে হিমন্ত বিশ্ব শৰ্মা যিমানখিনি ভূমি আগ্ৰাসন কৰা হৈছে যিমানখিনি চৰকাৰী ভূমি বিডিআৰ যিমানখিনি ইয়াত যিমানখিনি দখল কৰি ৰাখিছে আজিলৈকে উচ্ছেদ কৰাটো এইটো আচৰিত আৰু সেইখিনি কথা সেই প্ৰশ্নখিনি আৰু অসমবাসীয়ে সেইটো উত্থাপন কৰে সেইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত